নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম স্পন্দন ষ্টুডিঅ'ত মই শৰৎ জ্ঞানৰ লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আৰম্ভ হৈছে বৃষ্টিপাতৰ যেহেতুকে আজি বহু দিনৰ পৰাই বৰষুণ দেখিবলৈ পোৱা নাছিল কিন্তু তাৰ মাজতে এতিয়া কিন্তু বৃষ্টিপাত আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ধুলি মাকতিৰ মাজতে কিন্তু এতিয়া বৃষ্টিপাতে যেন সাধাৰণ ৰাইজৰ মনত যেন এক আনন্দ বুৱাই অনা দেখিবলৈ পোৱা গৈছে আৰু বৃষ্টিপাতৰ ফলত গছ-গছনিবোৰ জীপাল হোৱা দেখিবলৈ পোৱা গৈছে যেহেতুকে গুৱাহাটী মহানগৰী কিন্তু বৰ্তমানে বৰষুণ হোৱা নাই কিন্তু তাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু বৰষুণ দেখিবলৈ পোৱা গৈছে বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত মানুহৰ লগতে গছ-গছনিসমূহ প্ৰাণ পাই উঠা দেখিবলৈ পোৱা গৈছে যেহেতু গুৱাহাটী মহানগৰীকে ধৰি আন প্ৰান্তসমূহতো যথেষ্ট ধূলি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ধূলি বালিৰ কাৰণে যথেষ্ট মানুহৰ বেমাৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে কিন্তু স্বস্তিৰ নিশ্বাস এৰিছে বুলি ক'ব লাগিব ৰাজ্যবাসীয়ে আৰু বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৃষ্টিপাত ধুলিৰ মাজতে বৰষুণ জাকে কিছু সকাহ দিছে ৰাজ্যবাসীক অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ বৰ্তমানে কিন্তু গুৱাহাটীত হোৱা নাই বৰষুণ আমি জনাইছো এই মুহূৰ্তৰ এক ভাল খবৰ বুলি ক'ব লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত আৰম্ভ হৈছে যেহেতুকে ৰাজ্যবাসীয়ে বৰষুণ বিচাৰি আছিলে যেহেতু গছ-গছনিসমূহ শুকাই যোৱা দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালকৈ ধুলি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল ধুলি বালিৰ কাৰণে মানুহৰ বেমাৰ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজতে কিন্তু স্বস্তিৰ নিশ্বাস এৰিছে বুলি ক'ব লাগিব ৰাজ্যবাসী আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ বৰ্তমানেও কিন্তু গুৱাহাটীত বৰষুণ হোৱা নাই গুৱাহাটীত বৰষুণ বৰ্তমানে হোৱা নাই আৰু আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে নে নাই ক'ৰ পৰা ক'ত বৰষুণ হৈছে আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু বৰ্তমানে যদি চাবলৈ যাওঁ গুৱাহাটী মহানগৰীত কিন্তু ধুলি বালিৰ পৰিমাণ যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে কেনিও ওলাই যাব নোৱাৰা অৱস্থা হৈছে আৰু সেই সময়তে কিন্তু গুৱাহাটী মহানগৰীকে বাদ দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যবাসীয়ে কিছু সকাহ পোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বৃষ্টিপাত আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে অসমৰ ভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে নে আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ আৰম্ভ হৈছে নে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত যদি বৰষুণ হৈছে কমেন্ট কৰি জনাওক আৰু যেহেতুকে গুৱাহাটী মহানগৰীত বৰ্তমানে গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ বিচাৰি আছে গুৱাহাটী মহানগৰবাসীক বৰষুণ লাগে বৰ্তমান কিয়নো গুৱাহাটী মহানগৰীতো যথেষ্ট ধূলি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট প্ৰদূষণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ আমি দেখুৱাই আছো এই দৃশ্যাংশ হৈছে লখিমপুৰৰ পুৱা ভাগতে বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছিলে লখিমপুৰ পুৱা ভাগতে তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ বিচাৰিছে গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ বিচৰা দেখিবলৈ পোৱা গৈছে কিয়নো গুৱাহাটী মহানগৰীত বৰ্তমানে বৰষুণৰ এটা টোপালো পৰা দেখিবলৈ পোৱা হোৱা নাই কিন্তু তাৰ মাজতে কিন্তু উজনি অসমৰ বিভিন্ন প্ৰান্ত শিৱসাগৰ লখিমপুৰ মাজুলী বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো লখিমপুৰৰ দৃশ্যাংশ পুৱাৰ ভাগতে বৰষুণ দেখিবলৈ পোৱা গৈছিলে দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা হৈছে এয়া লখিমপুৰৰ দৃশ্য আমি দেখুৱাই আছো আপোনালোকক আৰু আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে নে আপোনালোকে কমেন্ট কৰক কমেন্ট কৰি জনাওক আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে নে বতৰ কেনেকুৱা যেহেতু বৰ্তমান যদি গুৱাহাটী মহানগৰৰ কথা ক'বলৈ যাওঁ গুৱাহাটী মহানগৰী কিন্তু বৰ্তমানৰ গুৱাহাটী মহানগৰবাসীয়ে বৰষুণ বিচাৰি আছে গুৱাহাটী মহানগৰবাসীক বৰষুণ লাগে বৰ্তমান সময়ত কিয়নো গুৱাহাটী মহানগৰীত যথেষ্ট প্ৰদূষণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে বায়ুমণ্ডলত ধূলিৰ পৰিমাণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ বাবে বিভিন্ন সময়ত এতিয়া বেমাৰ আজাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে কিন্তু উজনি অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰী বাদ দি উজনি অসমৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা বৰষুণ দিছে নে আপোনালোকে কমেন্ট কৰিব পাৰে আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো